तोरमंग जौहर से पढ़ना मैं कौन तोरमंग स्वागत करते आदिवासी जौहर न्यूज में। तो ये मुहूर्त तुला है पीक एक बड़ा समाचार का शुरू करेंगे बोले से हेडलाइन। तिनसुकिया डिस्ट्रिक्ट पहाड़पुर में माटी कर लेके सरकार के एक बड़ा ऐलान। समाचार के विस्तार में बात कर भाई। आसाम के तिनसुकिया डिस्ट्रिक्ट मालड़ा महकुमा अंतर्गत तिराप मौजा पहाड़पुर अंचल में लाइका ददिया बनगांव में रहने वाला आदमी सबके सरकार ने भूखे अवस्था बन रही है। वही विषय कर लेकर असम सेमी स्टूडेंट यूनियन की तरफ से को प्रेस मीटिंग रखा जा रहा है और वहाँ हमने के आसाम के केंद्रीय समिति को आंचलिक समिति उपस्थित रहे। হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ লগতে তিনচুকীয়া জিলা সমিতি আজি এই প্ৰেছ মিটত ওতঃপ্ৰোতভাৱে জড়িত আছো। আজি যেহেতু ই টেণ্ডাৰৰ যোগেদি আমি গম পাইছোঁ ডিগবৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো DFO ডিভিজনেল ফৰেষ্ট অফিচ ডিগবৈৰ পৰা যিটো আমাৰ বন বিভাগৰ তৰফৰ পৰা ই টেণ্ডাৰ নটিচ যিটো জাৰি হৈছে, এই নটিচ জাৰিৰ যোগেদি আমি ইয়াত স্পষ্টভাৱে গম পাইছোঁ যে লাইকা ধদিয়াৰ বান পীড়িত লাইকা ধদিয়াৰ কিছুমান বন গাঁৱৰ ৰাজ্যত ভূমি সংস্থাপনৰ কাৰণে বাৰে প্ৰতিয়ে এই তিৰাপ মৌজাৰ অন্তৰ্গততেই অসম চৰকাৰে চাই পায় নেকি। সিদিনাখন আসাম নামফাইত আমি দেখিবলৈ পালোঁ ইমান তিৰাপ মৌজাৰ অন্তৰ্গত থকা তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত থকা প্ৰতিটো জাতি জনগোষ্ঠীয় দল সংগঠনে ইমান প্ৰতিবাদ কৰা তৎসত্ত্বেও বলপূৰ্বকভাৱে সেইডোখৰত আজি হাজাৰ হাজাৰ পৰিয়ালক বহাইছে। আজি আমি দেখিবলৈ পাইছোঁ ই টেণ্ডাৰ যোগেদি যিটো নটিচ জাৰি কৰা হৈছে তাৰ যোগেদি এই লেখাপানী থানাৰ অন্তৰ্গত পাহাৰপুৰতো অলৰেডি এটা টেণ্ডাৰ ওলাইছে, য'ত নেকি স্পষ্টভাৱে ডিগবৈ বন সংৰক্ষণ বিভাগে বিষয়াই লেখাপানী বন সংৰক্ষণ ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা পাহাৰপুৰত ডিব্ৰু চৈখোৱা অঞ্চলৰ ৰাইজক সংস্থাপিত কৰিবৰ বাবে প্ৰকাশ কৰা এটা জাননীত ASOP স্কিমত স্পষ্টভাৱে ইয়াত স্পষ্টভাৱে উল্লেখিত কৰা হৈছে যে ডুৱেলিং হাউচ কনষ্ট্ৰাকশ্যন পাহাৰপুৰ অঞ্চলত উচ্ছেদিত প্ৰয়োজন অনুসৰি ঘৰসমূহৰ জৰীপ, ঘৰ অনুযায়ী ভূমি নিষ্কাশন, পথ নিৰ্মাণ, খোৱা পানী যোগান, এইবিলাক গোটেই আঁচনিবিলাক ধৰিছে কেৱল লাইকা ধদিয়াবাসী ৰাইজৰ কাৰণে। আমি ক'ব খুজিছোঁ অন বিহাফ অফ অল তিৰাপবাসী ৰাইজৰ তৰফৰ পৰা যে এই তিৰাপ মৌজাৰ অন্তৰ্গত প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় দল সংগঠন তৰফৰ পৰা ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত ভূমিহীন গৃহহীন মাটিৰ সমস্যা আছে। আপোনালোকে জানে যে অনুসূচিত জনজাতি আৰু পৰস্পৰাগত বন অধিবাসী আইন 2006ৰ অধীনত আজি প্ৰায় 18 years হৈ গ'ল। সেই অধীনত যিসকল জনজাতীয় মূলত জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা দিব লাগে, আজি প্ৰায় 18 years হৈ গৈছে ভূমিৰ পট্টা প্ৰদান কৰিছেনে? আজি ভূমিৰ পট্টা প্ৰদান কৰাৰ বিনিময়ত এওঁলোকে বাহিৰৰ মানুহবিলাকক ইয়াত সংস্থাপন কৰাটো আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতি তিনচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আৰু ইয়াত বসবাস কৰা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। অনাগত দিনবোৰত যদি আমাৰ এই আহ্বান, যদি আমাৰ এই কাতৰ বিনতি অসম চৰকাৰে যদি গ্ৰহণ নকৰে, এই প্ৰত্যাহ্বান যদি অনতিক্ৰমে যদি প্ৰত্যাহাৰ নকৰে, তেতিয়াহ'লে কিন্তু আমি আইনী প্ৰক্ৰিয়াৰে সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে বাধ্য হ'ম। আৰু এই বাধ্য হোৱাত যদি আমাক বেছিকৈ যদি বাধ্য কৰে, তেনেহ'লে কিন্তু ইয়াত অপ্ৰীতিকৰ যদি ঘটনা সংঘটিত হয়, সম্পূৰ্ণ জগৰীয়া হ'ব অসম চৰকাৰে। কাৰণ ইয়াত দিনক দিনে প্ৰতিটো জাতি জনগোষ্ঠীয় আমি সমাজবিলাক শান্তি প্ৰিয়তাৰে বসবাস কৰি আছোঁ। সকলো সমাজৰ ইয়াত সমস্যা আছে, ভূমিৰ সমস্যা, ভূমিৰ পট্টাৰ সমস্যা। গতিকে ইয়াত এনেকুৱাবিলাক সমস্যাবিলাক আছে যিটো সমস্যাই এতিয়ালৈকে অসম চৰকাৰে সমাধান কৰাত কিন্তু ব্যৰ্থতা হৈছে। আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ বৰ্তমান শাসনাধিষ্ঠিত
অসম চৰকাৰৰ যি বিজেপি চৰকাৰ আছে, আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক আমি অনুৰোধ জনাইছো, আমাৰ স্থানীয় লোকেল যিটো সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰাত তেওঁলোকে উঠি পৰি লাগক। অন্যথাই কিন্তু লাইকা ধদিয়াবাসীক ইয়াত যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে, তেনেহলে কিন্তু অনাগত দিনবোৰত গণতান্ত্ৰিকভাৱে আন্দোলনৰ মুখামুখি হবলৈ কিন্তু অসম চৰকাৰে সাজু হওক, আৰু ইয়াত যিকোনো পৰিস্থিতি পৰিৱেশ সৃষ্টি হয় অসম চৰকাৰে দায়বদ্ধ হ'ব।